নো মতা মাতি দেখলে বিৰাট কোমল মতাতে ভাবে এই গধুবিৰা শ্ৰীমতী আহি পোৱাৰ পাছত সেইটোপা অধিকাৰ কাৰ্যবাদী মৰতকে আচলৰ বান্ধা চোকা খাটো কিমান ডাঙৰ কথা সেইখিনি কৰি মই আজি বহি থকাই ভাল নহ'লে ৰাতিলে কথাটো ঘুমছি কল্যাণে শ্ৰীমতে আৰু আজিকালি এনেকুৱা কিছুমান নাৰী ওলাব হেৰি শুনছিনে আপোনাক মই এটা বহুত দিনৰ কথা কম বুলি ভাবি কোৱাৰ সুবিধা পোৱা নাছিলো আপোনাৰ মাৰে তো ঘৰত থাকে কাৰণে আজি পিছে আপোনাৰ মাৰে ঘৰত নাই কথাটো কোৱা বিৰাট ভাল হৈছে অৰি কথাটো কি আপোনাৰে মোৰে আৰে বাবুৰে মাইনাৰে ভাতকেইটা আমি বেলেগকে খাব নোৱাৰো নে কিয় খাব লাগে অৰি কিয় খাব লাগে বুলি আপুনি মোক প্ৰশ্ন নকৰিব একেবাৰে আপোনাৰ মাৰে তো ধৰি মোৰ শান্তি নাই ৰাতিপুৱা দুৱাৰো মেমান মুখো মেমান অৰি মই কিন্তু আপোনাৰ মাৰে লগত এতিয়া ভাতকেইটা খোৱা নোৱাৰো ভাতকেইটা বেলেগকে খাব নাখাব আৰু যদি ভাতকেইটা বেলেগকে নাখায় নহয় তেনেহ'লে নহয় আপুনি মাৰে লগত থাকব নহয় আপুনি মোৰ লগত থাকব তাৰ লগত থাকব অৰি এনেকুৱা কৈ থাকি কাম নাই সঁচা কথাটো বক্কা লগত থাকব তাৰ লগত থাকব আপনারা বল আরে কাল লগত থাকব নকয় কাল লগত থাকব আপনি কো হ্যাঁ আপনি মার লগত থাকি থাকব মই কিন্তু রাখবো আপনারা আপনি কাল লগত থাকব বাটিছো আপোনালোকে কোনেও বেয়া নাপাব বৰ্তমান সমাজত চলি থকা ঘটনা আজি চাওক আজি আমি নিজৰ মুখৰ কাৰণে তেওঁলোকক আমি পিতৃ মাতৃৰ পৰা কাঢ়ি আনিছো আমাৰো কিন্তু ল'ৰা ছোৱালী আছে আমাৰ ল'ৰা ছোৱালী ডাঙৰ হৈ আমাক যে তেনেকুৱা নকৰিব কিবা মানে আছে আমাকো কৰিব সেইকাৰণে আইসকল মই চৰণ চুই সেৱা ধৰি এইখিনি কথা এইকাৰণে দাবী ধৰিলো যে আপোনালোকে অন্তত নিজৰ স্বামীকেইজনক হাতৰ আঙুলি মূৰত মোচাবলৈ চেষ্টা নকৰিব মনত ৰাখিব স্বামীকেইজনে হৈছে আমাৰ জীৱনৰ অলংকাৰ যেতিয়ালৈ স্বামীকেইজন জীয়াই থাকিব তেতিয়ালৈ কিন্তু আমি মাইকী মানুহখিনিয়ে সমাজত দৃঢ়তাৰে থিয় হৈ থাকিম আৰু যেতিয়াই স্বামীজন আমাৰ জীৱনৰ পৰা নোহোৱা হৈ যাব হয়তো নোহোৱাবিলাকে অনুভৱ কৰিছে তেতিয়াই কিন্তু আমাৰ মাইকী মানুহৰ জীৱনত একোৱেই নাই সেইকাৰণে আইসকল আপোনালোকৰ চৰণ চুই সেৱা কৰি কৈছো হয় শাস্ত্ৰত কৈছে যে কলিৰ যুগত নাৰী প্ৰথমতে পুৰুষে সদায় উঠা বহা কৰিব কিন্তু মই নামটোৰ মাজেৰে আপোনালোকক বুজাই দিব বিচাৰিছো যে আপোনালোকে অন্তত জানি বুজি সেই ভুল কামটো আৰু নকৰিব বুজি পালে পালে নাই তেনেহ'লে এপালি দিন নহয় গোটেইকেইটা হাতালি দিয়ক চাওঁ মই ধন্যবাদ তেতিয়াহ'লে এতিয়া কওঁ 3 নম্বৰ প্ৰশ্নটো কি আছিলে মই আকৌ কি ভাবিছিলো গম পাই নাই মই ভাবিছিলো আপোনাকে 2 নম্বৰ প্ৰশ্নৰ উত্তৰ দি থাকোঁতে 3 নম্বৰটো পাই সেই দাদা বেলেগ বস্তু হয় মানছো কিন্তু হয় 3 নম্বৰ প্ৰশ্নটো আছিলে যে সিংহ দুটাই শিয়ালটো গাড়ীত উঠাই টানি টানি লৈ গৈ আছে আৰু মাজে মাজে কিন্তু সেই সিংহ দুটাই শিয়ালটো প্ৰভু প্ৰভু বুলি প্ৰণামো জনাই গৈ আছিলে তেনেহ'লে 3 নম্বৰ প্ৰশ্নৰ উত্তৰ দিওঁ শুনক নাম ভাঙি কঠিগণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে
boy. And really what to tell us for a fellow my boy. Saya
মনুষ্য নহয় কিয়নো প্ৰভু সাধাৰণ মনুষ্যই এই তিনিটা প্ৰশ্নৰ উত্তৰ কেতিয়াও দিব নোৱাৰে গতিকে প্ৰভু অজানিলো জানিলো তুমি বহুত জীৱ আৰু জীৱন আৰু